নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰোঁ সকলোৱে ভালে আছে। তেৱলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো CBSE ৰিক্ৰুটমেণ্ট 2024 বিষয়ে, য'ত আপোনাৰ 118টা এছিষ্টেণ্ট আৰু ছেক্ৰেটাৰী একাউণ্টেণ্ট এণ্ড JEE এণ্ড আদাৰ পোষ্ট আছে। পোষ্টটো আহিছে আপোনালোকৰ চেন্ট্ৰেল বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ ফালৰ পৰা। ইয়াৰ লাষ্ট ডেটটো হ'ল 11 তাৰিখ 4 মাহ 2024 লৈকে। ইয়াতে ফাৰ্ষ্ট পোষ্টটো দিয়া আছে এছিষ্টেণ্ট ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন, য'ত আপোনাৰ নম্বৰ পোষ্ট 18টা দিয়া আছে। ইয়াৰ পে স্কেল পাব আপোনালোকে লেভেল 10ৰ। ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে, বেচেলাৰ ডিগ্ৰী হ'ব লাগিব আপোনালোকৰ যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, আৰু এজ লিমিট দিয়া আছে ইয়াতে আপোনালোকৰ 35 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। তাৰপিছত ছেকেণ্ড পোষ্টটো হ'ল এছিষ্টেণ্ট ছেক্ৰেটাৰী একাডেমিক্সত, য'ত আপোনাৰ নম্বৰ পোষ্ট 16টা দিয়া আছে। পে লেভেল ইয়াতো লেভেল 10ৰ পাব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে, আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, আৰু লগতে আপোনালোকৰ BEd থাকিব লাগিব, আৰু লগতে আপোনালোকৰ নেট অথবা স্লেট লগতে ডক্টৰ ডিগ্ৰী থাকিব লাগিব, আৰু এজ লিমিট দিয়া আছে আপোনালোকৰ 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। তাৰপিছত 3 নম্বৰ পোষ্ট হ'ল এছিষ্টেণ্ট ছেক্ৰেটাৰী স্কিল এডুকেশ্যন, য'ত নম্বৰ পোষ্ট আপোনাৰ 8টা দিয়া আছে। পে স্কেল পে লেভেল 10 পাব, আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে, আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী হ'ব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, আৰু আপোনালোকৰ এজ লিমিট হ'ব লাগিব 30 ইয়াৰ্ছৰ ভিতৰত। আৰু 4 নম্বৰ পোষ্টটো হ'ল এছিষ্টেণ্ট ছেক্ৰেটাৰী ট্ৰেইনিঙৰ, য'ত আপোনাৰ নম্বৰ পোষ্ট 22টা দিয়া আছে। পে স্কেল ইয়াতো আপোনালোকে লেভেল 10ৰ পাব, আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে, আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, লগতে আপোনালোকৰ BEd ডিগ্ৰী থাকিব লাগিব, আৰু লগতে নেট স্লেট অথবা ডক্টৰ ডিগ্ৰী থাকিব লাগিব, আৰু এজ লিমিট আপোনালোকৰ 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু 5 নম্বৰ পোষ্টটো হ'ল একাউণ্ট অফিচাৰ, য'ত নম্বৰ পোষ্ট 3টা আছে, আৰু পে স্কেল ইয়াতো আপোনালোকে লেভেল 10ৰ পাব, আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে, আপোনালোকৰ বেচেলাৰ ডিগ্ৰী হ'ব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, আৰু লগতে আপোনালোকৰ ইকনমিক্স, কমাৰ্চ অথবা একাউণ্টছ, ফাইনেন্স, বিজনেছ ষ্টাডিজ যিকোনো এটা ছাবজেক্ট হ'ব লাগিব, আৰু লগতে আপোনালোকৰ এজ 35 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু 6 নম্বৰ পোষ্টটো হ'ল জুনিয়ৰ ইঞ্জিনিয়াৰ, য'ত আপোনাৰ নম্বৰ পোষ্ট 17টা দিয়া আছে, আৰু পে স্কেল ইয়াতে আপোনালোকে পে লেভেল 6ৰ পাব, আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে BE অথবা BTech ডিগ্ৰী থাকিব লাগিব চিভিল ইঞ্জিনিয়াৰিঙত যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, আৰু আপোনালোকৰ এজ 32 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। তাৰপিছত 7 নম্বৰ পোষ্টটো হ'ল জুনিয়ৰ ট্ৰান্সলেশ্যন অফিচাৰ, য'ত নম্বৰ পোষ্ট আপোনাৰ 7টা দিয়া আছে, আৰু পে স্কেল ইয়াতো আপোনালোকে লেভেল 6ৰ পাব, আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, আৰু লগতে আপোনালোকে হিন্দী অথবা ইংলিছত কম্পালচৰি ছাবজেক্ট থাকিব লাগিব অথবা ইলেক্টিভ ছাবজেক্ট থাকিব লাগিব বেচেলাৰ ডিগ্ৰী লেভেলত, আৰু লগতে আপোনালোকৰ হিন্দী টু ইংলিছ ভাইচ ভাৰ্চা থাকিব লাগিব চেন্ট্ৰেল ষ্টেট গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ পৰা, আৰু এজ লিমিট দিয়া আছে ইয়াতে আপোনালোকৰ 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু 8 নম্বৰ পোষ্ট হ'ল একাউণ্টেণ্ট, য'ত আপোনাৰ নম্বৰ পোষ্ট 7টা দিয়া আছে, আৰু পে স্কেল পাব আপোনালোকে পে লেভেল 4ৰ, আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে, আপোনালোকৰ বেচেলাৰ ডিগ্ৰী হ'ব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, লগতে আপোনালোকৰ ইকনমিক্স, কমাৰ্চ, একাউণ্টছ, ফাইনেন্স অথবা বিজনেছ ষ্টাডিজ, কষ্ট একাউণ্টিং যিকোনো এটা ছাবজেক্ট থাকিব লাগিব, আৰু লগতে আপোনালোকৰ ইংলিছত 35 ৱৰ্ডছ পাৰ মিনিট আৰু হিন্দীত 30 ৱৰ্ডছ পাৰ মিনিটত কম্পিউটাৰ টাইপিং জানিব লাগিব, আৰু এজ লিমিট দিয়া আছে ইয়াতে আপোনালোকৰ 30 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু 9 নম্বৰ পোষ্টটো হ'ল ইয়াতে জুনিয়ৰ একাউণ্টেণ্ট, য'ত আপোনাৰ নম্বৰ পোষ্ট 20টা আছে, আৰু পে স্কেল দিয়া আছে ইয়াতে আপোনালোকৰ লেভেল 2 পাব, আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে, আপোনালোকৰ 12 পাছ হ'ব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, আৰু লগতে আপোনালোকৰ একাউণ্টেঞ্চি, বিজনেছ ষ্টাডিজ, ইকনমিক্স অথবা কমাৰ্চ, এণ্টাৰপ্ৰেনাৰশ্বিপ, ফাইনেন্স, বিজনেছত এটা ছাবজেক্ট থাকিব লাগিব, আৰু লগতে আপোনালোকৰ 35 ৱৰ্ডছ পাৰ মিনিটত ইংলিছত আৰু 30 ৱৰ্ডছ পাৰ মিনিটত হিন্দীত কম্পিউটাৰ টাইপিং জানিব লাগিব, আৰু এজ লিমিট দিয়া আছে ইয়াতে আপোনালোকে 27 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু এজ ৰিলেক্সেশ্যন দিয়া আছে, আপোনালোকৰ ইয়াতে কেটেগৰী ৱাইজ ৰিলেক্সেশ্যন পাব, যদি আপোনালোকে SC ST হয় তেনেহ'লে 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব, OBC NCL হ'লে 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব, আৰু PWBD UR হ'লে 10 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব, আৰু PWBD OBC NCL হ'লেও 13 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব, আৰু PWBD SC ST হ'লে 15 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব, আৰু আপোনালোকে ওমেন হ'লে 10 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব, আৰু এক্স চাৰ্ভিচমেন হ'লেও 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব। আৰু আপোনালোকে ইয়াতে এটা এপ্লিকেশ্যন ফি দিব লাগিব, ইয়াতে দিয়া আছে কেটেগৰী আৰু ফি। যদি আপোনালোকে জেনেৰেল অথবা OBC EWS হয় তেনেহ'লে গ্ৰুপ এত যদি এপ্লাই কৰে তেনেহ'লে 1500 এটা পেমেণ্ট কৰিব লাগিব, আৰু গ্ৰুপ B and C কৰিলে 800 এটা পেমেণ্ট কৰিব লাগিব, অথবা SC ST PWBD এক্স চাৰ্ভিচমেন আৰু ওমেন হ'লেও আপোনালোকে 1 পইচাও পেমেণ্ট কৰিব নালাগে। আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 12 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে, আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 11 এপ্ৰিললৈকে। চ' বন্ধুসকল, আপোনালোকে যদি অৰ্হতা মিলে আৰু আপোনালোকে যদি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যন বক্সত আপোনালোকে এপ্লাই লিংকটো পাব, আপোনালোকে তাতে ক্লিক কৰি এপ্লাইটো কৰি দিব পাৰে, আৰু লগতে আপোনালোকে অফিচিয়েল নটিফিকেশ্যনৰ লিংকটোও পাব
পাব আপোনালোকে তাতে ভালকে চাই ল'ব পাৰে অথবা আপোনালোকে আমাক কমেন্ট কৰি জনাব পাৰে আমি আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম সো বন্ধুসকল আজিলৈ ইয়াতে সামৰিলো ভিডিওটো যদি আপোনালোকে হেল্পফুল পাইছে তেনেহলে লাইক এটা কৰি দিব আৰু চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব ধন্যবাদ।